সদৌ দৈয়াং কৃষক সন্থাই আপোনালোকে যি সম্পৰ্ক ঘৰে ঘৰে গৈ সম্পৰ্ক অভিযান চলাইছে ইয়াৰ উদ্দেশ্য আৰু লক্ষ্য উদ্দেশ্য বিষয়ে আমি সদৌ দৈয়াং কৃষক সন্থা আমি 2024 চনতে আমি মানে গঠন কৰিছিলোঁ আৰু ই আচলতে পূৰ্বৰ পৰাই আছিল। সদৌ দৈয়াং কৃষক সন্থা এটা সময়ত মাননীয় সোণেশ্বৰ বৰা ডাঙৰীয়াৰ নেতৃত্বত গঠন হৈছিল আৰু দৈয়াঙৰ যিটো মৌলিক সমস্যা প্ৰধান সমস্যা ভূমিপত্তনৰ সমস্যা এই সমস্যাটো এই ভূমিপত্তনৰ দাবীটো সজোৰে উত্থাপন কৰা হৈছিল আৰু ইয়াৰ পাছত বহু ৰাজনৈতিক পৰিৱৰ্তন আহিলে আমি দেখিলোঁ যে সোণেশ্বৰ বৰাই আন্তৰিকতাৰে দৈয়াঙৰ মাটিপত্তনৰ সমস্যাটো উত্থাপন কৰাৰ পিছত আমি যিসকলক জনপ্ৰতিনিধি হিচাপে পাইছোঁ বা যিসকলে আমাক মানে নেতৃত্ব লৈছে দৈয়াঙৰ ভূমিপত্তনৰ কাৰণে আন্দোলনো চলিছে কিন্তু কোনো এটা এতিয়ালৈকে ভূমিপত্তন হোৱা নাই বা এই সমস্যাটো কোনোবাই আন্তৰিকতাৰে সমাধান কৰাৰ ক্ষেত্ৰত তেনেধৰণৰ প্ৰেক্টিকেলি কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। সেইকাৰণে আমি বৰ্তমান এই দৈয়াঙৰ ভূমিপত্তনৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে আৰু চৰকাৰৰ ওচৰত এইটো সজোৰে এটা দাবী উত্থাপন কৰিবৰ কাৰণে এইখিনি যাতে আমি আমাৰ যিটো আমাৰ ন্যায্য প্ৰাপ্য আমাৰ যিটো ভূমিৰ অধিকাৰ এইটো যাতে মানে দৈয়াংবাসীয়ে লাভ কৰিব পাৰে। আজি 120 বছৰ হ'ল এই দৈয়াঙত যিটো আমাৰ মানে বসতি আৰম্ভ হোৱা, গতিকে সেইবাবে আমি দৈয়াঙক সকলো কৃষককে একত্ৰিত কৰি পেলাই আমি এই সদৌ দৈয়াং কৃষক সন্থাৰ মানে বেনাৰত এই দাবীটো যাতে উত্থাপন কৰিব পাৰোঁ সেইকাৰণে আমি দৈয়াঙৰ 11খন পঞ্চায়ততে কৃষক সম্পৰ্ক অভিযান আমি আৰম্ভ কৰিছোঁ। আমি কালি হিমামূৰীয়া সৰুপানী পঞ্চায়তত আমি কৃষকসকলৰ ঘৰে ঘৰে গৈ আমি তেওঁলোকৰ লগত সম্পৰ্ক কৰিছোঁ আৰু আজি আমি আদৰ্শ গমাৰিগুৰি এই গাঁও পঞ্চায়তৰ বিভিন্ন ঠাইত আমি কৃষকসকল এই পঞ্চায়তৰ সচেতন নাগৰিক এই পঞ্চায়তৰ বিশিষ্ট ব্যক্তিসকলক আমি লগ কৰিছোঁ আৰু তেখেতসকলৰ লগত এটা সম্পৰ্ক এটা মত বিনিময়ৰ যোগেদি আমি যাতে কৃষক সন্থাক আমি শক্তিশালী কৰিব পাৰোঁ আৰু ইয়াৰ যোগেদি দৈয়াঙৰ যিটো মৌলিক সমস্যা ভূমিপত্তনৰ সমস্যা এইটো যাতে সজোৰে উত্থাপন কৰি পেলাই দৈয়াঙৰ ভৱিষ্যত প্ৰজন্মক আমি সুৰক্ষিত কৰি থৈ যাব পাৰোঁ, আমি এই যাতে ভূমিপত্তন আমি যাতে নিশ্চিত কৰিব পাৰোঁ তাৰ কাৰণে আমি এই প্ৰচেষ্টা হাতত লৈছোঁ। ইয়াত কৃষকসকলৰ সঁহাৰি কেনেকুৱা পাইছে? কৃষকসকলৰ সঁহাৰি ভাল, কাৰণ এই সমস্যাটো সকলোৱে ভুক্তভোগী। আমি 120 বছৰ দৈয়াঙত বসতি আৰম্ভ হ'ল আৰু আজি পৰ্যন্ত আমি ভাৰতীয় নাগৰিক হিচাপে যিটো আমাৰ এটা অধিকাৰ ভূমিৰ অধিকাৰ সম্পত্তিৰ অধিকাৰ পাব লাগে আমি ইয়াৰ পৰা বঞ্চিত হৈ আছোঁ। গতিকে ইয়াত দখলীস্বত্ব প্ৰমাণপত্ৰ দিছে কিবা কিবি দিছে, এইটো কেতিয়াও ভূমিপত্তনৰ মানে সমপৰ্যায় হ'ব নোৱাৰে বা বিকল্প হ'ব নোৱাৰে, এইটো কথা আমি সকলোৱে জানো আৰু সেইকাৰণে আমি এটা মানে অনতিপলমে সমগ্ৰ দৈয়াঙৰ কৃষকসকলক নতুন প্ৰজন্মক জাগ্ৰত কৰি পেলাই এই দাবীটো যাতে আমি সজোৰে উত্থাপন কৰিব পাৰোঁ তাৰ কাৰণে এটা আমি 11খন পঞ্চায়তক সামৰি আমি এটা মটৰচাইকেল ৰেলী আমি মানে অচিৰে এটা আমি আৰম্ভ কৰিম আৰু তাৰ কাৰণে আমি আমাৰ মানে যুৱকসকলকো আমি আহ্বান জনাইছোঁ আৰু তেখেতসকলৰ পৰা আমি যিটো মানে ইতিবাচক এটা সঁহাৰি আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ।